নমস্কাৰ আকৌ ধুনীয়া ৰিলছ আপোনালোকৰ বাবে এযোৰ হৈছে কটন কেঁচা পাটৰ খুবেই ধুনীয়া ইয়াতে ফুলখিনি ৰাণী পিংক আৰু বেবী পিংকত খুব ধুনীয়াকৈ কৰা হৈছে গোটেই চাদৰখনত এনেকৈ গছ বুটাৰ ডিজাইন কৰা হৈছে সাইড পাৰিকেইটা এনেকৈ সৰু সৰুকৈ কৰা হৈছে আৰু মেখেলাখন হ'ব এখন হ'ব মেখেলাখন এযোৰ কাপোৰ ৰেডি টু নোহোৱাকৈ ল'ব পাৰিব 4500 টকা এখন হ'ব মেখেলাখন 4500 টকা ধুনীয়াকৈ ল'ব পাৰিব আৰু এযোৰ হৈছে খুব ধুনীয়া মাল্টি কালাৰ বুটাত হেভিকৈ ধুনীয়াকৈ বনোৱা হৈছে এযোৰ কাপোৰ আমাৰ টছৰ ডিজাইনত আছে কিন্তু এটা কটন কেঁচা পাটৰ ধুনীয়াকৈ বনাই দিয়া হৈছে আৰু যদি আপোনালোকে পাৰ্টি ৱেৰত অলপ আৰামদায়ক কাপোৰ পিন্ধি যাম বুলি ভাবে তেনেহলে এযোৰ হে কাপোৰ পিন্ধিব পাৰিব এযোৰ ল'ব পাৰিব 5700 ৰুপিছৰ ৰেডি টু নোহোৱাকৈ আৰু এযোৰ খুব ধুনীয়া কটন কেঁচা পাটৰ ডুমচুঙৰ ডিজাইন কৰি বনোৱা হৈছে খুব ধুনীয়াকৈ ডুমচুঙৰ ডিজাইন কৰি ধুনীয়াকৈ বনোৱা হৈছে আপোনাৰ চাদৰখন আৰু মেখেলাখন হ'ব এখন এযোৰ ল'ব পাৰিব ৰেডি টু নোহোৱাকৈ 5700 টকা আৰু এযোৰ হৈছে খুবেই ধুনীয়া পাৰ্পল কালাৰত বনোৱা হৈছে মাল্টি কালাৰ গছ বুটাৰ ডিজাইন কৰি খুব ধুনীয়াকৈ এই কটন কেঁচা পাটৰ ধুনীয়া যোৰা আপোনালোকে ৰেডি টু নোহোৱাকৈ ল'ব পাৰিব 4500 টকা ব্লাউজত এনেকৈ পাৰি এটা থাকিব আৰু চাদৰৰ সাইড পাৰি এটো ডিজাইনত কৰা হ'ব 4500 টকা ধুনীয়াকৈ ল'ব পাৰিব